চিপাঝাৰত খাদ্যত বিষক্ৰিয়া পাথৰীঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত খাদ্যত বিষক্ৰিয়া হৈ ভৰ্তি প্ৰায় 15 জন লোক খবৰ অনুসৰি বৰচৌকা অঞ্চলৰ এঘৰৰ সকামত চিৰা দৈ খোৱাৰ পাছতেই জ্বৰ বমিত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হয় প্ৰায় 12 জন ব্যক্তি একে অঞ্চলৰে এটি পৰিয়ালৰ প্ৰায় 3 গৰাকী সদস্য আলহী ঘৰত খাদ্য গ্ৰহণ কৰি জ্বৰ বমিত আক্ৰান্ত হয় আক্ৰান্ত আটাইকেইজনকে পাথৰীঘাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয় স্বাস্থ্য কেন্দ্ৰত চিকিৎসকে তৎকালীনভাৱে প্ৰাথমিক চিকিৎসা প্ৰদান কৰে আক্ৰান্ত লোকসকলৰ মাজত আছে দুটি শিশু আক্ৰান্ত লোকসকলৰ মাজৰ দুটি শিশু আৰু দুজন লোকক উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে তাৰমানে আমাৰ পাথৰীঘাট PHCত দুই সাইডত দুটা পৰিয়ালৰ তাৰমানে এটা পৰিয়াল হ'ল এইটো চিৰা দৈ খোৱাৰ কাৰণে হৈছিল খালী পেটত চিৰা দৈ খাইছিল নেকি সেইকাৰণে অলপ মানে ফুড পয়জনিং হৈছে বমি হৈছে তাতে আছে 5টামান এইটা হস্পিটেলত ইয়াত আনি চেলাইন দিয়া হৈছে এটা মানে ষ্টেবল হৈছে আৰু এটা ভাল পাইছে সিহঁতে তাৰপিছত আৰু এটা পৰিয়ালে কিবা সিহঁতৰ আলহী মাতা কিবা ভোজ খোৱাৰ পিছত হৈছিল তেওঁলোকৰ 8জনমান আছিল তেওঁলোকৰ বৰ্তমান চিকিৎসা চলি আছে এতিয়া ঠিক হ'ব বুলি ভাবিছোঁ আৰু পাথৰীঘাট PHC কৰ্তৃপক্ষই তৎকালীনভাৱে ব্যৱস্থা লৈ তেওঁলোকে চিকিৎসা সেৱা আগবঢ়াই আছে কিমানজন ব্যক্তি আছে এতিয়া ইয়াতে আছে 10-12 জনমান আছে এতিয়া মানুহকেইজন ইয়াৰে মানে বেলেগ লোকেল চব লোকেল দুখন ভিন্ন ঘৰত এখনত মানে এই চাৰ্ডৰ কিবা মানে হেৰি খাইছিলে দৈ চিৰা খাইছিল খালী পেটত আছিল কিজানি তেনেকৈ আৰু এটা কিবা আলহী মাতা কিবা ভোজ ভাত খোৱাৰ পিছত পাইছিল এটা হ'ল বমি পেটৰ বিষ বমি এনেকুৱা ধৰণৰ শিশু দুটা আছে নেকি দুটা আছে নাই তেনেকুৱা দেখা নাই আৰু এতিয়ালৈ অহা নাই ধৰক 5টামান বজাৰ পৰা হৈছেতো এইটো এতিয়ালৈ বাঢ়া নাই আৰু এইটো এনেধৰণৰ যোগাযোগ কৰা তেখেতে মানে ষ্টাফ বেছিকৈ পঠাই গোটেইখিনি নিয়ন্ত্ৰণ কৰি আছে তেওঁ নিউজ ডেস্ক ৰিপৰ্ট মাছমি নিউজ